Hi everyone, লৈ আহিছোঁ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ এটা বিগ আপডেট। যিসকলে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সাম দিব বুলি ভাবি আছিলে তেওঁলোকৰ বাবে ডাঙৰ খবৰ। কালি আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ UG PGৰ নিউ এডমিশ্যনৰ বাবে ফৰ্ম ফিল আপৰ পৰ্টেল মুকলি কৰিছে। গতিকে ইয়াত দিয়া হৈছে যে লাষ্ট ডেট অফ ছাবমিশ্যন এণ্ড পে'মেণ্ট অফ এপ্লিকেশ্যন ফৰ্ম ইজ 4 PM June 06, 2024। গতিকে ইয়াত চাব পাৰিছে যে 6 জুনলৈকে সময় আছে। এই দিনখিনিৰ ভিতৰত যিকেইটা প্ৰয়োজনীয় ডকুমেণ্টছ লাগে সেইখিনি চাই ৰেডি কৰি ৰাখি পিছত ফৰ্ম ফিল আপ লাহে লাহে কৰি দিলেই হৈ যাব। ফৰ্ম ফিল আপ কৰোঁতে বস্তুটো লাহে লাহে চাই চিতি কৰিব লাগে, সাৱধানে কৰিব লাগে, নহ'লে ভুল হ'লে আকৌ প্ৰব্লেম হ'ব পাৰে। এতিয়া আহিছোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া। আচলতে এই এক্সামটো কোনে কোনে দিব পাৰিব। এই এক্সামটো সেইসকলে দিব পাৰিব যিসকলে ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা HS কৰি আহিছে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ পৰা বা 12th ইকুইভেলেণ্ট এক্সাম ছায়েন্সৰ পৰা দি আহিছে তেওঁলোকে এই এক্সামটো দিব পাৰিব। কিন্তু ইয়াত কণ্ডিশ্যন আছে যে হায়াৰ ছেকেণ্ডেৰীত PCB ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিত 50% মাৰ্ক লাগিব। আৰু এই এক্সামটো CBT মোডত হ'ব, কম্পিউটাৰ বেছড টেষ্ট হ'ব। গতিকে যিসকলে এপ্লাই কৰিব আছে কৰি দিয়া, কিবা প্ৰব্লেম হ'লে পৰৱৰ্তী সকলো ধৰণৰ আপডেট ভিডিঅ'ৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰিম।